হাই এডিআৰই এক্সাম যেহেতু পালেহি মাছত মাত্ৰ খুব বেছি 20টা বা 25টাহে দিন গতিকে এইখিনি সময়ত আপোনালোকে কি কৰিব কেনে ধৰণে ৰিভিজন দিব আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ কৰ পৰা দিব হাই মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো যেহেতু এক্সাম পাইছেহি আৰু প্ৰথমে কৈ দিওঁ যদি আপোনালোকে জিৰোৰ পৰা ষ্টাৰ্ট কৰি এতিয়া পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে মোৰ ভিডিঅ'টো নহয় আপোনালোকে স্কিপ কৰিব পাৰে কিয়নো চাওক সময় ইমান কম আৰু এইখিনি সময়ত যদি আপোনালোকে সব পঢ়িবলৈ আছে মেথছ ৰিজনিং কে আদি কৰি জিকে সব তেতিয়াহলে কিন্তু আপোনালোকৰ নহব বাকি যিসকলৰ হৈ আছে অলমোস্ট 80% 90% হৈ আছে বা কাৰোবাৰ হয়তো হৈ গৈছে তেওঁলোকে ৰিভিজন দিয়ক এতিয়া আপোনালোকে যেহেতু কনসেপ্ট ওয়াইজ পঢ়িছে মানে জিকে পাৰ্টটো তাত আপোনালোকে কনসেপ্ট হিচাপত যেতিয়া আপোনালোকে পঢ়ে সেইখিনি আপোনালোকে ৰিভিজন দিবলৈ আপোনালোকক বহুত বেছি সময় নালাগে যিখিনি মেইন পাৰ্ট আছে সেইখিনি আপোনালোকে হয়তো থৈছে কিৱৰ্ড হিচাপত যিখিনি আপোনালোকে এক্সামৰ একদম লাষ্ট মোমেন্টত সেইখিনি ৰিভিজন দিব পাৰে মানে লাষ্টৰ ফললে সেইখিনিলে থৈ এতিয়া আপোনালোকে ধুনীয়াকৈ গোটেইখিনি দিব পাৰে এতিয়া আপোনালোকে কি হয় চাওক ইউটিউব চেনেলত আপোনালোকে বহুতখিনি এনেকুৱা ভিডিঅ' পাব য'ত নেকি ধৰলক মাৰাথন ৰিভিজন দিব তো এয়াত আপোনালোকে কি নকৰিব 10টা মান চেনেল নলব তাৰ হলনি যিকোনো এটা বা দুটা হে আপোনালোকৰ যেটো ভাল লাগে হেতু চেনেলে আপোনালোকে ফলো কৰিব কেলে কি যেতিয়া জিকে এনেকুৱা এটা পাৰ্ট হয় য'ত নেকি কোৱেশ্চন কেতিয়াও হেকে নহয় তো গতিকে আপোনালোকে যি পঢ়িছে তো পঢ়িছে তাৰ পিছত আপোনালোকে এতিয়া যদি চাই 10টা যদি ভিডিঅ' চাই হয়তো প্ৰত্যেকটো মানে ভিডিঅ'তে আপোনালোকৰ এনেকুৱা কিছুমান টপিক ওলাবই য'ত নেকি আপোনালোকে হয়তো চোৱাই নাই বা আপোনালোকে পঢ়াই নাই এতিয়া কেবাটাও যদি চেনেল চাই দেখিছে যে মই এইটো পঢ়া নাই আপোনালোকৰ কি হৈ যাব কনফিউজন হ'ব প্লাস লগতে মনত এটা ভয় সোমাই যাব গতি কনফিডেন্সটো ডাউন হ'ব গতিকে আপোনালোকে কি নকৰিব যিকোনো দুটা বা এটা চেনেলে ফলো কৰক আপোনালোকে তেওঁলোকৰ ভিডিঅ'সমূহ পুৰা অলপ মানে স্কিপ কৰি মানে পটাপট চাওক বেছি স্পিড কৰি পিনে তাৰ পিছত আপোনালোকে যিকেইটা হয়তো তাৰ 80% আপোনালোকে পাৰিবই বাকি যি 20% থাকিব সেই 20% আপোনালোকে যি নোৱাৰিব হেন আপোনালোকে নোট কৰি লওক মই নিজে পাৰ্সোনালি মানে যেটো ভাল পাওঁ হেতু হৈছে ভিপন গোয়েল ছাৰৰ যেটো হয় তো আপোনালোকে কি কৰিব তেওঁলোকৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লব আৰু তেওঁলোকে আপোনালোকৰ যিসমূহ ভিডিঅ' দিয়ে লগালক তাত মানে দিয়ে লিংক আপোনালোকে নটিফিকেশনৰ থ্ৰুতে যাব পাৰে তাত তেওঁলোকে কি কৰিব আপোনালোকৰ ধৰলক পলিটিক্যাল হওক বা এনচিআৰটিয়ে হওক বা সোশ্যাল ষ্টাডিজে হওক প্ৰত্যেকটো মানে হিষ্ট্ৰী এনেকে ভাগকে তেওঁলোকে কি কৰিব মাৰাথন ক্লাস দিয়ে আৰু তাতে কি হয় 100টা ডেইলি কোৱেশ্চন ধৰলক দিয়ে তাত আপোনালোকৰ একদম সিম্পলৰ পৰা বেসিকৰ পৰা একদম এডভান্স লেভেল লৈকে ধুনীয়াকে নিয়ে ষ্টেণ্ডাৰ্ডটো তো সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কি হয় মানে তেওঁলোকৰ নিয়াৰ ষ্টাইলটো খুব ভাল পেটাৰ্নটো গতিকে আপোনালোকে তাত কি কৰিব পাৰে ধুনীয়াকে কনসেপ্ট ওয়াইজ আপোনালোকে পঢ়িব পাৰে আৰু হয়তো কোৱেশ্চন হৈয়ে থাকিব বাকি যেকেটা আপোনাৰ দেখিছে যে আপুনি নোট মানে চোৱা নাই হেকেটা আপোনালোকে নোট কৰি ল'ব পাৰে আৰু তেওঁলোকৰ 10000 এমসিকিউৰ এটা মানে মক টেষ্ট আছে হেতু আপোনালোকে বাই কৰিব পাৰে কিন্তু এতিয়া সময় যেহেতু বহুত বেছি কম গতিকে হেখিনি ক্ষেত্ৰত আপোনালোকে লয় বা নলয় হে আপোনালোকৰ কথা 499 ত অফাৰ থাকিলে পায় আদাৰৱাইজ তাৰ প্ৰাইচটো বেছি হয় গতিকে হে আৰু আপোনালোকে কি কৰিব চাওক কাৰেন্ট এফেয়াৰ্স আপোনালোকে ইগনোৰ নকৰিব কাৰণ কাৰেন্ট এফেয়াৰ্স বৰ্তমান মানে বহুত বেছিকে কোৱেশ্চন আহিছে আগতে হয়তো এটা বা দুটা আহিছিলে এতিয়া কিন্তু যথেষ্টখিনি আহিছে আগৰ মানে যিকোনো কম্পিটিটিভ এক্সাম আপোনালোকে যদি আগৰ কোৱেশ্চন সমূহ আপোনালোকে চাই তেতিয়া দেখিব যে কাৰেন্ট এফেয়াৰ্স মানে কি হৈছে বহুত আহিবলৈ ধৰিছে এতিয়া প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সমূহ আপোনালোকে কৰ পৰা পাব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সমূহৰ কাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলতে মই দিয়া আছে ময়ূৰী ষ্টাইলিছ ব্লগ সব চেনেলৰ নেম হতে একে হয় তাতে আপোনালোকে সাৰ্চ কৰিব আপোনালোকে পাই যাব আপোনালোকে কি কৰিব পাৰে 2 ঘণ্টা এটা উলিয়াই পিনে এক্সামত আপোনালোকে টেষ্ট দিয়াৰ ধৰণে কি কৰিব পাৰে তেনেকুৱা ধৰণৰ এখন পেপাৰ সলভ কৰিব পাৰে যেটোত নেকি আপুনি নিজকে টেষ্ট কৰাও হ'ব আৰু আপুনি গম পাব কোনটো আপোনালোকে চোৱা নাই বা কোৱেশ্চন পেপাৰ আগৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ দিলে কি হয় আমি গোটেইখিনিটো পঢ়িব নোৱাৰো তাৰ পিছত আমি এইটো পেটাৰ্নত আহিছে বা এইটো পাৰ্টৰ পৰা কোৱেশ্চন আছে হে মেইন আমি কি হয় টপিক সমূহ আমাৰ চোৱাত সুবিধা হয় যাতে আমাৰ বাকি থাকি না যায় কিবা এটা এৰি না যায় যেটো আমাৰ মেইন টপিক হয় গতিকে হে আপোনালোকে কৰিব পাৰে আৰু চাওক যেতিয়া আপোনালোকে ৰিভিজন দিছে মই মেথছ ৰিজনিংস আৰু
ইংলিছৰ গ্ৰামাৰৰ কাৰণে কৈছোঁ আপোনালোকে সেইখিনি একেখিনিকে ৰিভিজন দি থকাতকৈ ধৰি লওক আপোনালোকে ভইচ চেঞ্জ বা নেৰেশ্যনে কৰিছে তাৰ কাৰণে সেই সেম টপিকৰ আপোনালোকে ডেইলি বা কেইটামান কুৱেশ্যন বেলেগ মানে বেছিকৈ কৰিবলৈ চাওক সেম ভকেবুলাৰী ক্ষেত্ৰতো হওক বা আপোনালোকে মেথছ বা ৰিজনিঙৰ ক্ষেত্ৰতো হওক যিটোৱে আপোনালোকে টপিক চাইছে সেই টপিকটোৰ যি ৰিভিজন দিছে নোটছ যিটো বনাই লৈছে সেই নোটছ বনাওঁতে যিকেইটা কুৱেশ্যন আপোনালোকে লিখি লৈছে বা নোটছ কৰি লৈছে সেই কুৱেশ্যন একেকেইটাকে প্ৰেক্টিছ কৰাতকৈ আপোনালোকে সেম টপিকত অলপমান বেলেগ ধৰণৰ কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰক নহ'লে কি হ'ব আপোনাৰ লাগিব যে নহয় মই যিকেইটা কুৱেশ্যন ইয়াতে কৰিছোঁ সেইকেইটাতো মই পাৰিছোঁ কিন্তু মই যেতিয়া এক্সামত আহি মানে বহিছোঁ বা মক দিছোঁ তেতিয়া কিন্তু মোৰ কুৱেশ্যনত প্ৰব্লেম হৈছে এইটো এই কাৰণে হয় চাওক যেতিয়া আপুনি কুৱেশ্যন এটা লয় বা কুৱেশ্যন এটা কৰে হয়তো আপুনি কোনোবা ভিডিঅ'ৰ পৰা ইউটিউব চেনেলৰ পৰা চাইছে নহয় বা আপোনালোকে নিজে বুজিব বা যেনেধৰণে নকৰিছে কিয় সেইটো আপোনালোকে বুজিছে বুজাৰ পিছত কৰিছে কিন্তু এইটো আপোনালোকক আন কোনোবাই বুজাই দিছে বুজি পাইছে তাৰপিছত আপোনালোকে লৈছে কিন্তু নিজেই যেতিয়া আপোনালোকে কৰিব সেইটো বেলেগ এই আপোনালোকে নিজে কৰাৰ হেবিটটো আনিব লাগে কাৰণ নহ'লে যিসকলৰটো ভাল তেওঁলোকৰ বাৰু ভালেই কিন্তু নহ'লে আপোনালোকৰ কিন্তু পৰীক্ষাত গৈ পিনে প্ৰব্লেম হ'ব আপোনাৰ ইয়াতে লাগিব যে ঠিক আছে মই পাৰিছোঁ কিন্তু তাত গৈ প্ৰব্লেম পাব গতিকে সেইখিনিয়ে আপোনালোকে চাব প্ৰত্যেকটো টপিকে ইম্পৰ্টেণ্ট হয় আৰু যিহেতু বৰ্তমান কম্পিটিশ্যন বহুত বাঢ়ি গৈছে আপোনালোকে কোনো এটা পাৰ্ট ইগন'ৰ কৰিব নোৱাৰে লগতে নিগেটিভ মাৰ্কছ আছে গতিকে আপোনালোকে 100% পুৰা কনফাৰ্ম হ'লেহে আনচাৰ কৰিব পাৰিব গতিকে সেইখিনিয়ে আপোনালোকে ভালদৰে মন কৰিব বাকী আশা কৰিছোঁ যে আপোনালোকৰ যেটো আহিবলগীয়া এডিআৰই এক্সাম খুব ভাল হ'ব আৰু ভিডিঅ'টো যদি ইনফৰমেটিভ পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই